সাহিত্য উৎসৱবোৰত ইংৰাজী ভাষাতে আলোচনা হয় আৰু তেতিয়া আলোচনা হয় যেতিয়া মোৰ কিতাপৰ ওপৰত কোনো আলোচনা হয় ধৰক এই অলপতে গৈ আহিছোঁ জুন মাহত লণ্ডনৰ যিটো সাহিত্য উৎসৱ আছিলে তাত সকলো অডিয়েন্স আছিলে বেছিভাগেই ব্ৰিটিছ আছিলে আৰু অন্যান্য ঠাইৰো আছিলে মই মোৰ আলোচনাখিনিৰ মাজত মই ক'লোঁ যে মোৰ আপোনালোকে ট্ৰান্সলেটেড কিতাপখনৰ কথাহে আলোচনা কৰিছে মোৰ ভাষাটো অৰিজিনেল অসমীয়া আৰু অসমীয়াটোনো কেনেকুৱা আপোনালোকে শুনিবলৈ ইচ্ছা কৰেনে চবেই কৰিম বুলি ক'লে স্কুলত যেতিয়া মই অসমীয়া ভাষাৰ মোৰ নিজৰ কিতাপৰ পৰা এটা পেৰাগ্ৰাফ পঢ়ি শুনাইছোঁ পঢ়ি শুনোৱাৰ লগে লগে গোটেইবোৰে বুজি নাপালেও সকলোৱে থিয় হৈ এজাবাৰী হাত চাপৰেৰে সেই ভাষাটোক সন্মান জনাইছে আৰু সেই সময়ছোৱাত মোৰ চকু পানী ওলাইছিলে গতিকে মই ভাবোঁ অসমীয়া হোৱাৰ চাগে সেইখিনিতে আটাইতকৈ ডাঙৰ গৌৰৱ যে ভাষাটো অসমীয়া কিন্তু এই ভাষাটোৱে মোক দেশ বিদেশত এটা পৰিস্থিতি দিছে আৰু সেইটো পৰিস্থিতি নিজৰ ভাষাটোৱে দিয়া পৰিস্থিতি এনেকুৱা লাগে যে মই যেন লগত মোৰ মাক লৈ ফুৰিছোঁ মই যেন মোৰ মাতৃক লগত লৈ ফুৰিছোঁ আৰু মাতৃয়ে মোক আশীৰ্বাদ কৰি আছে